নমস্কাৰ বন্ধুসকল। বৰ্ডাৰ গাভাস্কৰ ট্ৰফিত ভাৰতীয় দলে পৰাজয় বৰণ কৰাৰ লগে লগে ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল ৰেচৰ পৰা ভাৰতীয় দলে সম্পূৰ্ণৰূপে ওলাই গৈছে। আৰু এই শৃংখলাত ভাৰতীয় দলে কিয় পৰাজয় বৰণ কৰিলে তাৰ ওপৰত আপোনালোকে এটা ভিডিঅ' বনাবলৈ বাৰে বাৰে কমেণ্ট কৰি আছিলে, কিন্তু সময় নোপোৱাৰ কাৰণে কিছু দেৰি হ'ল। প্ৰথমতে যদি কম্পেৰিজন কৰিবলৈ যাওঁ, ভাৰতীয় দলৰ বলাৰসকলে কিছু ক্ষেত্ৰত বেটাৰসকলতকৈ ভাল প্ৰদৰ্শন কৰিছিল যদিও ক'ব লাগিব যে বলিং বিভাগত যশপ্ৰীত বুমৰাৰ অবিহনে কোনো এজন বলাৰেই দক্ষতা দেখুৱাব পৰা নাছিল আৰু বুমৰাক যি সহায়ৰ প্ৰয়োজন আছিল উপযুক্ত সময়ত সঁহাৰি আগবঢ়াব পৰা নাছিল যশপ্ৰীত বুমৰাক। আৰু বলিং কম্পেৰিজন যদি দেখা যায় যে ছিৰিজত যশপ্ৰীত বুমৰাই এফালৰ পৰা অকলেই ৩২টাকৈ উইকেট দখল কৰিছে আৰু আনফালে চালে বাকী বলাৰসকলে কেৱল মাত্ৰ ৪৮টাকৈ উইকেট দখল কৰিছে। আৰু এভাৰেজ যদি কম্পেৰিজন কৰি দেখা যায় যে যশপ্ৰীত বুমৰাই ১৩.৬ আছিলে এভাৰেজ আৰু আদাৰ্ছ বলাৰৰ আছিলে ৩৭.০৮। ইকনমি ৰেটো বাকী বলাৰসকলৰ বহুত বেছি আছিলে। যশপ্ৰীত বুমৰাই ২.৭৬ ইকনমি ৰেটত বলিং কৰিছিল আৰু তাৰ বিপৰীতে বাকী বলাৰসকলে ৩.৭৯ ইকনমি ৰেটত বলিং কৰিছিল। ক'ব গ'লে ওৱান ডে মেচৰ দৰে ইকনমি ৰেটত বলিং কৰিছিল বাকী বলাৰসকলে। প্ৰায় ৪ ৰানকৈ দিছিল প্ৰত্যেক অভাৰতে। যদি ৩.৫ বা ৪ ৰানকৈ প্ৰত্যেক অভাৰতে খৰচ কৰে বাকী বলাৰসকলে, তেনেহ'লে প্ৰেছাৰ বিৰোধী দলৰ ওপৰত কেতিয়াও নাথাকে। বুমৰাই এফালৰ পৰা যদি ভাল এটা স্পেল কৰিছিল, কিন্তু বাকী বলাৰসকলৰ ইকনমিকেল বলিং কৰিব পৰা নাছিল, যাৰ কাৰণে বিৰোধী দলৰ ওপৰত কোনো ধৰণৰ প্ৰেছাৰ ক্ৰিয়েট হোৱা নাছিল। তাৰোপৰি ষ্ট্ৰাইক ৰেট যদি দেখা যায়, যশপ্ৰীত বুমৰাই ২৮.৩৭ ষ্ট্ৰাইক ৰেটত বলিং কৰিছিল। ক'ব গ'লে প্ৰায় ২৯টা বলৰ মূৰে মূৰে উইকেট লৈছিল। আৰু তাৰ বিপৰীতে আদাৰ্ছ বলাৰসকলে ৬০.৯৩ আছিলে ষ্ট্ৰাইক ৰেট। ক'ব গ'লে ১০ অভাৰতো এটা উইকেট লোৱাত ব্যৰ্থ আছিলে আৰু এটা উইকেট লোৱাৰ কাৰণে আদাৰ্ছ বলাৰক বল লাগিছিল ১০ অভাৰ ১ বল। এয়াই হয়তো আছিলে ডিফাৰেঞ্চ। আৰু বলিং বিভাগৰ পৰা চাব গ'লে কোনো এজন বলাৰে খালী উইকেট ল'লেই নহয়, কিছুমান সময়ত ভাল এটা স্পেল কৰিলেও বাকী আন এজন সতীৰ্থ বলাৰেও উইকেট লাভ কৰে। কোনো এজন বলাৰেও ছিৰিজত উইকেট নাপালেও যদি প্ৰেছাৰ ক্ৰিয়েট কৰি বলিং কৰিব পাৰে, তেনেহ'লে আনফালৰ পৰা বাকী বলাৰে উইকেট পোৱাত অনেক সহায় লাভ কৰে। কিন্তু তেনে ক্ষেত্ৰত ভাৰতীয় বলিং বিভাগ দুৰ্বল আছিলে। আৰু বেটিং কম্পেৰিজনৰ কথা যদি কোৱা হয়, তেনেহ'লে এজ এ ছিনিয়ৰ খেলুৱৈ হিচাপে ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ যি দায়িত্ব ল'ব লগা আছিল, দুয়ো ব্যৰ্থ আছিলে। বিৰাট কোহলিয়ে প্ৰথম মেচৰ দ্বিতীয় ইনিংছত শতকীয় ইনিংছ খেলা বাদে বাকী কেইটা ইনিংছত একেবাৰে ব্যৰ্থ আছিলে, যাৰ কাৰণে ভাৰতীয় দলে এই শৃংখলাত পৰাজয় বৰণ কৰিবলগীয়া হৈছে। চাব গ'লে তুলনামূলকভাৱে যদি কোৱা হয়, ভাৰতীয় দলৰ বেটিং বিভাগৰ ব্যৰ্থতাৰ কাৰণেই ভাৰতীয় দলে এই ছিৰিজত পৰাজয় বৰণ কৰিছে। পেট কামিন্স আৰু মিচেল ষ্টাৰ্কে দুয়ো মিলি যি ৰান কৰিছিল, বিৰাট কোহলি আৰু ৰোহিত শৰ্মায়ো দুয়ো মিলি সেই ৰান কৰিব পৰা নাছিল। ষ্টাৰ্ক আৰু কামিন্সে লোৱাৰ অৰ্ডাৰত অষ্ট্ৰেলিয়ান দলক ৰান কৰি যি শক্তি প্ৰদান কৰিছিল, কিন্তু তাৰ বিপৰীতে ভাৰতীয় বেটিং বিভাগত টপ অৰ্ডাৰত ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ ব্যৰ্থতাৰ কাৰণেও দলৰ মাজত যি এটা প্ৰেছাৰ আহি পৰিছিল, সেই প্ৰেছাৰ আৰু দলে পিছলৈ হেণ্ডেল কৰিব পৰা নাছিল, যাৰ কাৰণে প্ৰত্যেকটো ইনিংছতে কম ৰানৰ ভিতৰতেই অল আউট হ'ব লগা হৈছিল ভাৰতীয় দল। আৰু দুই দলৰ এই ৪গৰাকী খেলুৱৈৰ যদি বেটিং কম্পেৰিজন দেখা যায়, তেনেহ'লে মিচেল ষ্টাৰ্ক আৰু পেট কামিন্সে মিলি ২৫৬ ৰান সংগ্ৰহ কৰিছে আৰু ৪৩টাকৈ উইকেট দখল কৰিছিল। আৰু তাৰ পৰিৱৰ্তে যদি ভাৰতীয় বেটাৰ ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ দেখা যায়, কেৱল মাত্ৰ ২২১ ৰানহে কৰিবলৈ সক্ষম হৈছিল। আৰু এয়াই হয়তো আছিলে যে ভাৰতীয় দলৰ টপ অৰ্ডাৰ বেটাৰসকলৰ ব্যৰ্থতা আৰু আনফালে অষ্ট্ৰেলিয়ান দলৰ লোৱাৰ অৰ্ডাৰৰ বেটাৰসকলৰ সফলতা। এয়াই ছিৰিজৰ মাজত ডিফাৰেঞ্চ আনি দিছিলে। আৰু এই কাৰণে হয়তো অষ্ট্ৰেলিয়ান দলে সুদীৰ্ঘ ১০ বছৰৰ অন্তত ভাৰতীয় দলক বৰ্ডাৰ গাভাস্কৰ ট্ৰফিত পৰাজয় বৰণ কৰি শৃংখলা জয়লাভ কৰিবলৈ সক্ষম হ'ল। আৰু বৰ্ডাৰ গাভাস্কৰ ট্ৰফিৰ
কি মূল্য এয়া অষ্ট্ৰেলিয়ানসকলে হাৰে হাৰে চিনি পাইছে, কিয়নো সুদীৰ্ঘ 10 বছৰৰ অন্তত অষ্ট্ৰেলিয়ান দলে এই ট্ৰফিৰ সোৱাদ লাভ কৰিলে আৰু অষ্ট্ৰেলিয়ান মিডিয়াত বৰ্ডাৰ গাভাস্কৰ ট্ৰফিক ৱৰ্ল্ড কাপ ট্ৰফিৰ লগত তুলনা কৰা হৈছে। ইয়াৰ পৰাই বুজিব পৰা যায় যে অষ্ট্ৰেলিয়ান খেলুৱৈসকলৰ মাজত বৰ্ডাৰ গাভাস্কৰ ট্ৰফি জয়লাভ কৰাটো কিমান সপোন আছিলে আৰু কিমান ভোগ আছিলে। এয়াই হয়তো আছিলে যে দুয়ো দলৰ মাজৰ ডিফাৰেঞ্চ। তো বন্ধুসকল, এইখিনিয়ে লৈ কিছু এটা আলোচনা কৰিবলৈ চেষ্টা কৰিলোঁ। চাব গ'লে বহুত ভুল ভ্ৰান্তি আছে, কিন্তু ইমান কথা ক'ব গ'লে ভিডিঅ'খন দীঘলীয়া হৈ যাব। তো ইয়াতেই সামৰিলোঁ। ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট কৰিবলৈও নাপাহৰিব। আপোনালোকৰ এটা কমেণ্টৰ জৰিয়তে মই ভিডিঅ' বনোৱাত আৰু অধিক উৎসাহ পাওঁ। ধন্যবাদ।